নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ সেকেন্ড সেমিষ্টাৰ হিষ্টৰী ইউনিট 2ৰ সকলোবোৰ 99% কমন 1 আৰু 2 নম্বৰৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত বিএ সেকেন্ড সেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ Question number 1 দিল্লীৰ সুলতানী সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল এনসাৰ কুতুবুদ্দিন আইবাক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ হিষ্টৰীৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেসক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ Question number 2 দিল্লীত সুলতানী সাম্ৰাজ্য গঠন কৰা ৰাজবংশসমূহৰ নাম লিখা এনসাৰ দাগ বংশ বা কুতুব বংশ শামসী বংশ বলবানী বংশ খিলজি বংশ তোঘলক বংশ আৰু লোডি বংশ Question number 3 দিল্লীত কুতুবুদ্দিনে প্ৰতিষ্ঠা কৰা বংশটোক কিয় দাগ বংশ বলা হয় এনসাৰ এই বংশৰ কুতুবুদ্দিন আইবাক ইলতুৎমিছ আৰু বলবন এই তিনিওজন সুলতান প্ৰথম জীৱনত কৃতদাস আছিল অৱশ্যে তেওঁলোকক পিছলৈ মুকলি কৰি দিছিল তেওঁলোকে নিজৰ প্ৰতিভাৰ বলত দিল্লীৰ সিংহাসন আহৰণ কৰিছিল হেহে এই বংশটোক দাগ বংশ বলা হয় Question number 4 সুলতান উপাধিৰ অৰ্থ কি এনসাৰ পৃথিৱীৰ অধীশ্বৰ Question number 5 দিল্লীৰ কুতুব মিনাৰ কোনে স্থাপন কৰিছিল এনসাৰ কুতুবুদ্দিন আইবাকে দিল্লীৰ কুতুব মিনাৰৰ ভেটি স্থাপন কৰিছিল Question number 6 কোনজন সুলতানৰ পলো খেলি থাকোতে ঘোঁৰাৰ পিঠৰ পৰা বাগৰি মৃত্যু হৈছিল এনসাৰ কুতুবুদ্দিন আইবাক Question number 7 লাখবক্স উপাধি কাক দিয়া হৈছিল এনসাৰ কুতুবুদ্দিন আইবাকক লাখবক্স উপাধি দিয়া হৈছিল তেওঁৰ উদাৰ আৰু দানী গুণৰ কাৰণে Question number 8 কুতুবুদ্দিন আইবাকৰ জোৱায়েক কোন আছিল এনসাৰ ইলতুৎমিছ Question number 9 ইলতুৎমিছক কোনে সুলতান ই আজম উপাধি দিছিল এনসাৰ বাগদাদৰ খলিফাই ইলতুৎমিছক সুলতান ই আজম উপাধি দিছিল Question number 10 মালিক তাজউদ্দিন ৰেজাব কোন আছিল এনসাৰ মালিক তাজউদ্দিন ৰেজাব এজন মুছলমান পণ্ডিত আছিল Question number 11 দিল্লী দ্বিতীয় বাগদাদ স্বৰূপ কাৰ দিনত হৈছিল এনসাৰ ইলতুৎমিছৰ দিনত Question number 12 দিল্লীৰ সিংহাসন আহৰণ কৰা প্ৰথম মহিলা সুলতান কোন আছিল এনসাৰ সুলতানা ৰেজিয়া Question number 9 সুলতানা ৰেজিয়া কোন আছিল এনসাৰ সুলতানা ৰেজিয়া ইলতুৎমিছৰ জীয়েক আৰু দিল্লীৰ প্ৰথম সুলতানা আছিল Question number 14 তুলি খাহ কোন আছিল এনসাৰ তুলি খাহ আছিল বংগদেশৰ শাসনকৰ্তা Question number 15 বুঘৰা খাহ কোন আছিল এনসাৰ গিয়াছউদ্দিন বলবনৰ পুতেক আছিল Question number 16 আমিৰ খসৰু কোন আছিল এনসাৰ আমিৰ খসৰু এজন বিখ্যাত কবি আছিল তেওঁক মোগল আক্ৰমণৰ সময়ত গিয়াছউদ্দিন বলবনে বন্দী কৰিছিল Question number 17 লেনপুল কোন আছিল এনসাৰ এজন ঐতিহাসিক আছিল Question number 18 কোনজন সুলতানে নিজৰ মহৰত খলিফাৰ নাম অংকিত কৰিছিল এনসাৰ গিয়াছউদ্দিন বলবনে Question number 19 কৈকবাদ কোন আছিল এনসাৰ কৈকবাদ আছিল বংগদেশৰ শাসনকৰ্তা বুঘৰা খাৰ পুতেক Question number 20 দিল্লীৰ কুতুব মিনাৰ স্তম্ভটো কুতুবুদ্দিন আইবাকে কাৰ নামেৰে নামকৰণ কৰিছিল এনসাৰ খাজা কুতুবুদ্দিন নামৰ এজন মুছলিম সাধুৰ স্মৃতি ৰক্ষাৰ্থে কুতুবুদ্দিন আইবাকে কুতুব মিনাৰৰ ভেটি স্থাপন কৰিছিল Question number 21 ইলতুৎমিছ নামৰ অৰ্থ কি এনসাৰ ৰাজ্যৰ সংৰক্ষক Question number 22 আলটুনিয়া কোন আছিল
এনসাৰ আল্টুনিয়া আছিল ফটিন্দাৰ শাসনকৰ্তা পৰিস্থিতিৰ বাধ্য হৈ সুলতানা ৰেজিয়াই এই আল্টুনিয়াৰ লগত বিবাহপাশত আবদ্ধ হৈছিল কোৱেশ্চন নাম্বাৰ 23 ইয়াকুত কোন আছিল এনসাৰ জালালুদ্দিন ইয়াকুত এজন আবিচিনিয়ান অনুচৰ আছিল তেওঁক সুলতানা ৰেজিয়াই বিশেষ অনুগ্ৰহ দেখুৱাইছিল আৰু সুলতানাৰ বিশ্বাসভাজন লোক হৈ বহুত উচ্চ পদত নিযুক্তি পাইছিল কোৱেশ্চন নাম্বাৰ 24 বংগৰ শাসনকৰ্তা গিয়াছউদ্দিন ইয়াজ খাজিয়ে কেতিয়া কামৰূপ ৰাজ্য আক্ৰমণ কৰে এনসাৰ 1227 খ্ৰীষ্টাব্দত কোৱেশ্চন নাম্বাৰ 25 ইলতুৎমিছৰ পুত্ৰ অযোধ্যাৰ শাসনকৰ্তা নাছিৰুদ্দিন কামৰূপ আক্ৰমণ কৰাৰ সময়ত কামৰূপত ৰজা কোন আছিল এনসাৰ কামৰূপৰ ৰজা পৃথু আছিল কোৱেশ্চন নাম্বাৰ 26 ইলতুৎমিছে উজ্জয়িনী অধিকাৰ কৰোতে কোনটো মন্দিৰ ধ্বংস কৰিছিল এনসাৰ উজ্জয়িনীৰ বিখ্যাত মহাকাল মন্দিৰটো কোৱেশ্চন নাম্বাৰ 27 চহলগানি কি এনসাৰ ইলতুৎমিছৰ দিনত সামৰিক বাহিনীৰ উচ্চ পদবীবিলাকত মধ্য এছিয়াৰ পৰা কৃত দাস হিচাপে অনা তুৰ্কীসকলক নিযুক্তি দিয়া হৈছিল এই তুৰ্কীৰ 40 জন সেনা নায়কে মিলি এটা সংগঠন প্ৰতিষ্ঠা কৰিছিল তাকে 40 বা চহলগানি বোলা হয় কোৱেশ্চন নাম্বাৰ 28 ইকতা কি এনসাৰ ইকতা প্ৰথাৰ দ্বাৰা ইলতুৎমিছে ৰায়তৰ ৰাজহৰ পৰিমাণ নিৰ্ধাৰণ কৰি দিছিল যাতে ৰায়তক ইণ্টাৰসকলে পীড়ন কৰিব নোৱাৰে কোৱেশ্চন নাম্বাৰ 29 কুতুব মিনাৰৰ কাম কোনে সম্পূৰ্ণ কৰিছিল এনসাৰ ইলতুৎমিছে কোৱেশ্চন নাম্বাৰ 30 মিনহাজ উজ চিৰাজ কোন আছিল এনসাৰ মিনহাজ উজ চিৰাজ আছিল বিখ্যাত ঐতিহাসিক কোৱেশ্চন নাম্বাৰ 31 দিল্লীৰ কোনজন সুলতানে ৰাজসভাৰ আদব কায়দা পাৰস্যৰ ৰাজসভাৰ অনুকৰণত গঢ়ি তুলিছিল এনসাৰ গিয়াছউদ্দিন বলবনে কোৱেশ্চন নাম্বাৰ 32 সিজদা আৰু পাইবছ নীতি কোনে প্ৰচলন কৰিছিল এনসাৰ গিয়াছউদ্দিন বলবনে কোৱেশ্চন নাম্বাৰ 33 তুঘৰিল খাই কাৰ দিনত বিদ্ৰোহ কৰিছিল এনসাৰ গিয়াছউদ্দিন বলবনৰ দিনত কোৱেশ্চন নাম্বাৰ 34 ইলতুৎমিছৰ ৰাজসভাত থকা পণ্ডিত দুজনৰ নাম লিখা এনসাৰ ফখৰুল মুল্ক আৰু তাজউদ্দিন ৰেজাব কোৱেশ্চন নাম্বাৰ 35 তবাকত ই নাছিৰীৰ লেখক কোন আছিল এনসাৰ মিনহাজউদ্দিন চিৰাজ কোৱেশ্চন নাম্বাৰ 36 খাজাইন উল ফুতুহুৰ লেখক কোন এনসাৰ আমিৰ খসৰু কোৱেশ্চন নাম্বাৰ 37 তাৰিখ ই ফিৰোজ শাহীৰ প্ৰণেতা কোন এনসাৰ জিয়াউদ্দিন বাৰানী কোৱেশ্চন নাম্বাৰ 38 মিলিন্দ পায়াহৰ অৰ্থ কি এনসাৰ মিলিন্দৰৰ প্ৰশ্ন কোৱেশ্চন নাম্বাৰ 39 1206 খ্ৰীষ্টাব্দত কি হৈছিল এনসাৰ এই চনতে মহম্মদ ঘৰীৰ মৃত্যু হয় আৰু দাস বংশৰ প্ৰতিষ্ঠা হৈছিল কোৱেশ্চন নাম্বাৰ 40 চেঙ্গিজ খাহ কোন আছিল এনসাৰ চেঙ্গিজ খাহ আছিল মোগলৰ সেনাপতি সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ হিষ্টৰীৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ